আমি অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কলিয়াবৰ উদ্যোগত আমি আমাৰ কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী মহোদয় আমাক নিৰ্দেশ দিছিলে। আমি নিজে গৈ সেই অঞ্চলত ৰৌমাৰী বিল, পৰালি গাঁও, দাৰিগুজি আৰু আপোনাৰ বামুণী, দলগাঁও, জাওকটা সকলোলৈ গৈ আমি সজমিন তদন্ত কৰি আমি তেখেতক জনোৱাৰ পিছত তেখেতে আমাক কঠীয়া পেলাবৰ কাৰণে তেখেতে আমাক সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াই কৈছে কৃষক পৰিষদে এই উদ্যোগ লৈ কৃষক ৰাইজক সহায় কৰিব লাগে। সেয়ে আমি আজি 7 দিনমান হৈছে আমি একেৰাহে মাটি বিচাৰি মাটি লৈ আমি নলতলি, আৰিমৰা হোমিও কলেজ, আৰিমৰা জুনিয়ৰ কলেজ আৰু দহালিত পৰা হৈ গৈছে আৰু আজি আমাৰ পুপথৰীয়া জয়সাগৰ দলনিত ইয়াত আমাৰ 1 হেক্টৰ মাটিত আজি আমি কঠীয়া পাৰিবৰ কাৰণে আজি আমি শুভ আৰম্ভ কৰিছোঁ। আমি কলিয়াবৰৰ মন্ত্ৰী মহোদয়ক আমি আমাৰ ফালৰ পৰা এইকাৰণে ধন্যবাদ এইকাৰণে দিছোঁ যাতে আজি কৃষক ৰাইজৰ যিটো দুৰ্দশা আজি ঘৰলৈ ধানমুঠি কঢ়িয়াই নিবৰ কাৰণে তেখেতে আমাক যৎপৰোনাস্তি চেষ্টাৰে কৃষক ৰাইজক সহায় কৰিবৰ কাৰণে আজি এই আঁচনি হাতত লৈ আমি কামত লাগি আছোঁ। কলিয়াবৰৰ হাতীমূৰাৰ মাথাউৰি বান্ধ ভঙাৰ পিছত কলিয়াবৰৰ কৃষকসকলৰ বিভিন্ন কৃষিভূমি প্লাবিত হোৱাৰ ফলত তেওঁলোকে পাৰি থোৱা কঠীয়াসমূহ নষ্ট হৈছিল, যাৰ বাবে আজি পানী শুকোৱাৰ পিছতো তেওঁলোকে ৰুব পৰা নাই। এই কথা আমাৰ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কলিয়াবৰ সমিতিয়ে প্ৰত্যেকখন পথাৰলৈ গৈ সৰজমিনভাৱে তদন্ত কৰি অনুধাৱন কৰিলে যে তেওঁলোকক এতিয়াও আমি যদি কঠীয়াৰ যোগান ধৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে বাৰিষা আমাৰ এতিয়াও আছে, ৰোৱা সময় এতিয়াও আছে, তেওঁলোকে সেই কৃষিকাৰ্যত লিপ্ত হ'ব পাৰিব। সেইকাৰণে এবিধ হাইব্ৰিড কঠীয়া কাব্ৰা বাদাম নামৰ এই হাইব্ৰিড কঠীয়াটো আনি কলিয়াবৰৰ 4টা অঞ্চলত আমি সিঁচাৰ পৰিকল্পনা লৈছোঁ। 19 বিঘা মাটিত ইতিমধ্যে এই কঠীয়া সিঁচা হৈছে। নলতলি, আৰিমৰা, পুখথৰীয়াৰ দহালিৰ ওচৰত আৰু এই পুখথৰীয়াৰে জয়সাগৰ আৰু অহাকালিলে বামুণীত এই 4 জেগাত প্ৰায় 1000 বিঘাৰ অধিক খেতি কৰিব পৰাকৈ আমাৰ কৃষক পৰিষদৰ উদ্যোগত এই হাইব্ৰিড কঠীয়াবিধ পৰা হৈছে। 21 দিনৰ ভিতৰত এই কঠীয়া ৰুব পৰা পৰ্যায়লৈ উন্নীত হয়। আমি আশা কৰিছোঁ শাওনৰ শেষৰ পিনে আমাৰ কৃষকসকলে পুনৰ নিজৰ কৃষিভূমিখন সেউজীয়া কৰিব পাৰিব আৰু আঘোণৰ বতৰত কোনেও যাতে সোণগুটি নোপোচাকৈ ঘৰলৈ উভতিবলগীয়া নহয়, সেই সম্ভাৱনা আমি জগাই তুলিব বিচাৰিছোঁ। আজি পুখথৰীয়াৰ এই জয়সাগৰ পথাৰত এই কামৰ শুভাৰম্ভ কৰা হয়। স্থানীয় কৃষকসকল, কৃষক পৰিষদৰ বিষয়ববীয়াসকল সকলোৱে আহি সহযোগ কৰিছে। আমি আশা কৰিছোঁ প্ৰত্যেকগৰাকী কৃষকলৈ অনুৰোধ জনাইছোঁ যাতে এই কৰ্মৰ দ্বাৰা তেওঁলোকে নিজৰ কৃষিভূমিৰ যি ক্ষতি হৈছিল সেই ক্ষতি পূৰণ কৰিব পাৰিব আৰু তেওঁলোকে কোনো হতাশাত ভুগিব নালাগে, তেওঁলোকে নিজৰ কৃষিভূমিক পুনৰ সেউজীয়া কৰি তুলিবলৈ আমি অনুৰোধ ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।